বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ। আপোনালোকে চাওক। বিজ্ঞাপনটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আহিছে। ডাইৰেক্টৰ অফ ফিজিকেল প্লাণ্ট, আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডাইৰেক্টৰ অফ ফিজিকেল প্লাণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। তাতে পদ খালী হৈছে। সেই পদৰ কাৰণে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইয়াতে আপোনালোকে দেখিছে ৱৰ্ক ইন ইণ্টাৰভিউ। ইয়াত কোনো ধৰণৰ আগতীয়াকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম জমা দিব নালাগে বা আগতীয়াকৈ এপ্লাই কৰিব নালাগে। এই পদকেইটা কাৰণে আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউটো হ'ব 4 এপ্ৰিল 2025, 5 এপ্ৰিল 2025, 10 বজাত, ৰাতিপুৱা 10 বজাত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এইটো হৈছে স্কিল ৱৰ্ক, যিটো জব আছে, জবটো হৈছে স্কিল ৱৰ্ক। ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে কামখিনি কৰিব, অৰ্থাৎ ইণ্টাৰভিউ হললৈ যাওঁতে আপোনালোক কি বস্তু প্ৰয়োজন হ'ব, এই সকলোখিনি বিষয়ে মই আপোনালোকক জনাম। প্ৰথমতে জবটোৰ বিষয়ে মই কিছু কথা আপোনালোকক কৈ লৈছোঁ। এই জবটো টোটেলি টেম্পৰেৰী পদ হয়। ইয়াতে 11 মান্থৰ কাৰণে আপোনালোকক দিব আৰু 11 মান্থৰ পিছত হয়তো আপোনালোকৰ এক্সটেণ্ডেড হ'ব বা এক্সটেণ্ডেড নহ'বও পাৰে। এনেধৰণৰ কোনো চিয়ৰিটি ইয়াতে নাই। ইয়াতে লিখিছে এইটো এজ পাৰ ৰিক্ৰুইটমেণ্ট মে বি এক্সটেণ্ডেড ফৰ আদাৰ পিৰিয়ড। এইটো পিছলৈ আপোনালোকৰ এক্সটেণ্ডেড হ'ব বুলি লিখিছে। গতিকে আপোনালোকে এইখিনি কথা গম পালে, যিহেতু পদটো টেম্পৰেৰী পদ। ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি এছেঞ্চিয়েল কোৱালিফিকেশ্যন, সেইকেইটা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰ কাৰণে যিটো এছেঞ্চিয়েল আপোনালোকৰ কোৱালিফিকেশ্যন আছে, আপোনালোক SSLC পাছ হ'ব লাগিব বা ইকুইভেলেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা পাছ কৰিব লাগিব। আপোনালোকে মেট্ৰিক বা মেট্ৰিকৰ সমপৰ্যায়ৰ পৰীক্ষা পাছ কৰিব লাগিব। 2 নম্বৰতে আৰু আপোনালোকৰ দিছে পাষ্ট নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন প্লাম্বাৰ ট্ৰেড উইথ 1 year ইণ্ডাষ্ট্ৰিয়েল অৰ ট্ৰেড ৰিলেটেড এক্সপিৰিয়েঞ্চ। আপোনালোকক এইটো লাগিব বুলি কৈছে। 1 year এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। প্লাম্বাৰিঙত কাম কৰা আপোনালোকৰ অভিজ্ঞতা বিচৰা হৈছে 1 বছৰৰ। যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলেই হওক বা ট্ৰেডৰ আণ্ডাৰতে হওক, আপোনালোকে কাম কৰা অভিজ্ঞতা হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ যিটো ৱৰ্ক হ'ব, এই জবটোৰ যিটো কাম হ'ব, কামটো হ'ব মেইনটেনেঞ্চ অফ প্লাম্বাৰিং ৱৰ্ক। প্লাম্বাৰিঙৰ আপোনালোকে কাম কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আহিলে দৰমহাৰ কথা। ইয়াতে আপোনালোকৰ দৰমহাটো দেখুৱাইছোঁ। মান্থলি আপোনালোকক কিমান পাব। মান্থলি আপোনালোকৰ ইয়াতে দিয়া হৈছে 15,464 টকা 48 পইচা। এইটো আপোনালোকৰ পাৰ মান্থ হ'ব। যদি পাৰ ডে হিচাপ কৰে আপোনালোকৰ এইটো হ'ব 514 টকা 88 পইচা পাৰ ডে আপোনালোকৰ হ'ব। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ হ'ব, বয়সটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আমাৰ গভৰ্ণমেণ্ট নৰ্মছৰ মতে যিমান হ'ব লাগে, 18 বছৰ ওপৰত হ'ব লাগিব আৰু 38 বছৰ তলত হ'ব লাগিব। তেনেধৰণে আপোনালোকৰ গভৰ্ণমেণ্টৰ যিটো ৰুল, এই ৰুল মতে আপোনালোকৰ এজটো ইয়াতে হ'ব লাগিব। আৰু এই পদটোৰ কাৰণে আপোনালোকে যিহেতু 5 এপ্ৰিলত যাব লাগিব, তালৈ যাওঁতে আপোনালোকে কি নিব লাগিব, তাতে কি ছাবমিট কৰিবগৈ লাগিব, এইটো কথা ইণ্টাৰভিউ টাইমত সেইটো কথা দিছে। এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব। আপোনালোকে ইয়াতে দিছে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব আৰু 2 কপি আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। ৰিলিভেণ্ট আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এইখিনি লাগিব। লগতে এইখিনি অৰিজিনেলো লাগিব। এইখিনি ডকুমেণ্টছখিনি লাগিবই। লগাৰ উপৰিও আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লগত নিব লাগিব, এইটো ভেৰিফিকেশ্যনৰ কাৰণে। এইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে। এতিয়া আপোনালোকে এই ইণ্টাৰভিউটো দিবলৈ ক'লৈ যাব, যিহেতু পদটো আপোনালোকৰ ডাইৰেক্টৰ অফ ফিজিকেল প্লাণ্ট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা প্ৰকাশ কৰিছে। গতিকে আপোনালোকে তালৈকে যাব লাগিব। ক'ত যাব, ইয়াতে এড্ৰেছটো দিয়া আছে, আপোনালোকে চাব পাৰিব। DPP অৰ্থাৎ ডাইৰেক্টৰ অফ ফিজিকেল প্লাণ্ট AAU আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট। আপোনালোকে তালৈকে যাব লাগিব। তাতে ইণ্টাৰভিউটো হ'ব। আপোনালোকে সকলোখিনি কথা জানিলেই। আৰু যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক ইয়াৰ বিষয়ে সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোখিনি গম পালেই। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।